এতিয়া যেহেতু গোটেই কথাখিনি আপুনি ক'লেই, এতিয়া দলীয় নেতৃত্বৰ প্ৰতি আপোনাৰ কিবা এটা ক্ষোভ আছে নেকি? 1985 চনৰ পৰা যদি আপুনি গোটেই সমষ্টিটোত কাম কাজ কৰি আহি আছে, সেইটোতো স্বাভাৱিক কথা, ক্ষোভ থাকিবই। কাৰণ 1985 চনৰ পৰাই আমি আমাৰ গুৱাহাটী মহানগৰীৰ এটা আসন আমি সদায় প্ৰত্যেকটো নিৰ্বাচনতে আমি পাই আহিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰী এইবাৰ এটা ছিটো আমাৰ নেতৃত্বই ল'ব নোৱাৰিলে। তাৰ মানে আমাৰ অসম গণ পৰিষদ দলৰ মহানগৰত যিডাল শিপা আছিল, আজি এই শিপাডাল উঘালি পেলোৱা হৈছে। গতিকে আমাৰ কৰ্মীসকলে এই অন্তৰত যথেষ্ট দুখ পাইছে। কিন্তু আমাৰ নেতৃত্বই নিশ্চয় এখন আসন তেওঁলোকে ল'বৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, মই যিটো জানো তেনেধৰণৰ প্ৰচেষ্টা আমাৰ নেতৃত্বই নল'লে, যাৰ কাৰণে আজি আমি আমাৰ গুৱাহাটী মহানগৰীৰ পৰা এখনো আসন পাবৰ কাৰণে সক্ষম নহ'লোঁ। মানে আপুনি ক'ব বিচাৰিছে নেতৃত্ব দুৰ্বল, মানে নহয়, নেতৃত্বইতো মই দুৰ্বল বুলিও নকওঁ। কাৰণ নেতৃত্বৰ এইটো এটা দায়িত্ব আছিল, এটা কৰ্তব্য আছিল যে গুৱাহাটী মহানগৰীখন এখন চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। যদি এই মহানগৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখত যদি এখনো আমাৰ অগপৰ যদি এখন আসন নাথাকে, আমি যদি এখন ফ্লেগ উৰাব নোৱাৰোঁ, তেতিয়াহ'লেতো এইটো আমি কি বুলি ক'ম? আমি কি বুলি ক'ম? অস্তিত্বহীনতাত ভুগিছে এতিয়া একচুৱেলি আমি যদি চাওঁ, অস্তিত্বহীনতাত ভুগিব লগা অৱস্থাটো হোৱা নাই। আজি মধ্য গুৱাহাটী মই 100% ক'ব পাৰোঁ যে আজি যদি আমাক অগপক সেই চিটটো দিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো নিশ্চয় আমি জয়ী হ'ব পাৰিলোহেঁতেন। এইটো আমাৰ এটা দুৰ্গ আছিল। কিন্তু আজি এই দুৰ্গটো সহায় দিয়া হ'ল। আজি এই দুৰ্গটো আমাৰ নেতৃত্বই, আজি আমাৰ সমষ্টিটোৰ যিটো দুৰ্গ আছিল, এই দুৰ্গটো আজি আমাৰ যথেষ্টখিনি দুৰ্বল হ'ল। আৰু এটা প্ৰশ্ন এতিয়া আহিছে ৰাইজৰ মনত, বা ৰাইজে সেইটো কথা বহুখিনি কৈছে যে আপুনি যিটো সন্মানীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তাত এইবাৰ এজন অনা অসমীয়াক টিকট প্ৰদান কৰা হৈছে, যাক লৈ ৰাইজ ক্ষোভিত। আৰু ৰাইজে এইবাৰ ক'ব বিচাৰিছে যে অনা অসমীয়া ভাইচেছ এগৰাকী শিক্ষিত যুৱতী, তাৰ মাজত গোটেই ৰংখন হ'ব। নহয়, চাওক, এই কথাটো মই কি ক'ম? এই কথাটো ৰাইজে কৈয়ে আছে। আৰু এইটো কিয় হ'ল, কেনেকৈ হ'ল, এই কথাটো আমাৰ নেতৃত্বক সুধিব লাগিব। সামগ্ৰিকভাৱে যিখন অগপৰ তালিকা, তাত এদিনতে বিজেপিৰ পৰা অহা মানুহে পালে, আৰু বছৰ বছৰ ধৰি